বগামাটিতে মানে পুরা একদম ওপৰৰ পৰা ভিউটো দেখাওক মানে বেষ্ট পিকনিক প্লেচ ইন আসাম ভূটান বৰ্ডাৰ মানে আপোনাৰ চাওক কিমান মানে অহল বহল আপোনাৰ। নমস্কাৰ সমূহ অসমবাসী আনডাকা ইউটিউব চেনেলত স্বাগতম জনালো আৰু ইয়াৰ আগৰ ভিডিঅ'ত গম পাইছে আপোনালোকে ৰাইড কৰি আছিলো প্ৰায় একদম 200 কিলোমিটাৰ একদম মানে আপ ডাউন হৈ যায় আৰু এতিয়া আপোনাৰ মানে দেখিছে নে বগামাটি আৰু ইয়াৰ পৰা মাত্ৰ 4 কিলোমিটাৰ মান দূৰত আছে আৰু মোৰ কাষত এজন আছে খুৰী আপোনাৰ ঘৰ ইয়াতে ন খুৰী ঘৰ ইয়াতে হয় আৰু এইখন গাঁওখনৰ নাম কি গোৱাবাৰী আৰু এই বগামাটি কয় আৰু এই চাইডে এখন গাঁও আছে আপোনাৰ এইখন গাঁওখন কি কয় মহেন্দ্ৰনগৰ চ' আমি যাম এতিয়া বগামাটিৰ পিনে ধন্যবাদ আপোনাক ঠিক আছে যাওক বাৰু আৰু ইয়াৰ পৰা মাত্ৰ 4 কিলোমিটাৰ দূৰত মানে বগামাটি পাব আৰু যাম একদম ধুনীয়াকে দেখুৱাম একদম সকলোখিনি এটা ৰাস্তাই মানে খুৰী কৈছে আৰু সঁচাকে এটা ৰাস্তাতে ধুনীয়াকে আপোনালোকে মানে দেখাই থাকিম আৰু মোৰ লগত অব্যাহত থাকক আৰু বগামাটি বুলি ক'লে আপোনাৰ জিপ লাইনে হওক আপোনাৰ মানে পানীত আপোনাৰ মানে সকলোখিনি ব্যৱস্থা আছে সুবিধা আছে আৰু বগামাটি বুলি ক'লে বিশেষকে বগৰীৰ কাৰণে বিখ্যাত আপোনালোকে বগৰী খাবলৈ আহিব পাৰিব ইয়াত চ' একদম সুন্দৰকে দেখাম আপোনালোকক একদম আপোনালোকে শেষলৈ চাওক চেনেলটো সাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰক বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰো আৰু এই চাইনবোৰ্ড মানে চাই লওক আপোনাৰ 4 কিলোমিটাৰ মাত্ৰ ইয়াৰ পৰা গতি কৰি আছো আৰু এইফালে আপোনাৰ তামোলৰ গছ দেখিছেনে সুন্দৰ বা মানে তামোল গছ আৰু এইফালে চব ভাল ৰাস্তাটো ঠিক হৈ গ'লে আপোনাৰ আৰু বেছি ভাল লাগিব আৰু এইফালে আপোনাৰ নদীতে পানী যি বৈ আছে আপোনাৰ চিকচিকীয়া পানী মানে আপোনাৰ গাত ধুব পাৰি আৰু আপোনাৰ ইমানে চিকচিকীয়া আপোনাৰ নদীৰ পৰা বৈ অহা পানী আৰু এতিয়া পালে মাতে আপোনাৰ পাহাৰৰ দৃশ্য এই নাজাৰা সুন্দৰ একদম মেইন লোকেশ্যন আহিলোঁ আৰু ইয়াৰ আগত মানে SSB কেম্প এটা আছে আৰু তাৰ পাছত আপোনাৰ বগামাটি পিকনিক স্পট ফাইনেল গেটখন পাব আপোনাৰ আৰু ইয়াত আপোনাৰ কাউণ্ট্ৰি মানে কেইটকাকৈ বাইকৰ 50 rupees আৰু মই 50 rupees দিম আৰু বাকী কাৰ আনিলে কোনোবাই আৰু বাছ আনিলে 500 তো এইখিনি আপোনালোকে দাদাখন জনাই দিলে এতিয়া ৰিচিপ্ট আছে আৰু ৰিচিপ্ট মতে ধুনীয়াকৈ আপোনালোকে নথি পত্ৰ যিমান আছে ডকুমেণ্ট গোটেই লিখিব ইয়াত আৰু পিকনিকত ষ্টাৰ্ট কৰি দিছে মানুহ কৰিছে ডিসেম্বৰ 2-3-4 পৰা ষ্টাৰ্ট হয় আৰু বিশেষকৈ জানুৱাৰীত একদম বহুত মানুহ হ'ব ন জানুৱাৰী চ' আপোনালোকে বগামাটিত মই প্ৰথমবাৰ আহিলোঁ আৰু আপোনালোকে আহিব মানে আহি একদম সুন্দৰ পৰিৱেশ চাব আপোনাৰ নাজাৰা তো ধন্যবাদ ঠিক আছে আৰু আপোনালোকে ধৰক পিকনিক খাব আহে কিন্তু কথাটো এটা মন কৰিব যে যিকোনো এলকহল বা যিকোনো আপোনাৰ নিচাযুক্ত বস্তু খাই আপোনাৰ মানে ভিতৰত যাতে কোনো এলাউ নকৰে মানে সেইখিনি আমি ৰিকুৱেষ্ট কৰিছোঁ যিহেতু এজ এ ব্লগাৰ হিচাপে আপোনাৰ বাকী এইখিনি কথা মন কৰিব আৰু ইয়াৰ ভিতৰত সোমাই যাই দেখাই আছোঁ আপোনালোকক আৰু ফ্ৰেণ্ডছ ইয়াত মানে ৰখিলোঁ আপোনাৰ যিহেতু আপোনালোকক আৰম্ভণিতে কৈছিল যে বগামাটি মানে আপোনাৰ বগৰীৰ কাৰণে বিখ্যাত আপোনাৰ চাওকচোন বগৰী গাছ ৱাও ইমান বগৰী গাছে আপোনাৰ এয়া মানে বগৰী গছৰ তলে মানে আপোনালোকক মানে দেখাই আছোঁ আৰু কেইটামান মানে পাৰিব লাগিব আৰু ইফালে আপোনাৰ এখিনি জেগাতো খাব পাৰে সিটাও খাব পাৰে কিন্তু চাওক আপোনালোকে যে এইটি নদীটো চাওক কি ধাৰ বৈ আছে আপোনাৰ আৰু সেইভাগে আপোনাৰ ৰাফটিং সকলো ব্যৱস্থা আছে কিন্তু যাম বাৰু ইয়াতে অলপমান দেখালো পৰিৱেশটো আগভাগৰ পৰিৱেশটো দেখালো আপোনালোকক আৰু এইফালে বগৰী ৱাও কি সুন্দৰ বগৰী ইয়াতে পাৰো ৰ'ব চেষ্টা এটা কৰো এতিয়া বগৰী খাব লাগিব অলপ মানে পৰি থকা এটা বগৰী খালো বিৰাট টেষ্টি কেইটামান পাৰো ৰ'ব তো আমাৰ ইফালে নি খাব পাৰিম মানে ক'ব পাৰিম যে বগামাটিৰ পৰা বগৰী আনিছোঁ একো নিনিব তো আপোনালোকৰ বগামাটি দেখোন ন বগামাটি আৰু আপোনালোকে আহিব একবাৰ তো ময়ো প্ৰথমবাৰ আহিলোঁ বগামাটিৰ পিনে আৰু মানে কিবা আহিলোঁ মানে আপোনাৰ এইখন দেখিছে না এইখন পাহাৰে মেইন আপোনাৰ বগামাটি আৰু ৰাস্তাটো অলপমান পিছ নহয় আৰু নৰ্মেল আৰু আপোনাৰ মিডিয়ামো আৰু একদম যাই আছোঁ আৰু চব মানে ইমান আগুৱাইছোঁ ইমানে আপোনাৰ বগৰী গছ দেখা পাইছোঁ আৰু ইয়াত আপোনাৰ জিপ লাইনৰ ব্যৱস্থা আছে আপোনাৰ এই জিপ লাইন লৈ মানে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিব মানে পাহাৰতে কথা কৈছোঁ এতিয়া সেই চাইডে যাব আৰু য'ত মানুহবোৰ আছে সকলোৱে দেখাই আছোঁ আৰু এইফালে বগৰী আছে দেখিছেনে পুৰা একদম বগৰীয়ে বগৰী এনেকৈ যাই আছোঁ একদম আগত য'ত পিকনিক খাই আছে মানুহবোৰে আৰু পিকনিক আপোনাৰ ক'ব পাৰে মানুহবিলাক ইয়াতে বহি গৈছে কেইখনমান এইখিনি মেইন জেগাতে আহিছোঁ য'ত মানে আপোনাৰ জিপ লাইনৰ ব্যৱস্থা মানে ইয়াৰ পৰা আপোনালোকে এই তাত যাই মানে ৰ'ব পাৰে তাৰ পৰা আপোনালোকে হ'লেও সুন্দৰ মানে এটা নাজাৰা উপভোগ কৰিব পাৰে নদীটোৰ ওপৰেদি যাব পাৰে বাকী এইফালে দোকানবোৰো আছে আপোনাৰ ইয়াত আহিলে আপোনাক খাব তেনেকুৱা বাকী আপোনালোকৰ দোকান এখন তো দাদা তাত আহিব চিনি লওক আপোনালোকে
চ' একদম জানুৱাৰী একদম শেষলৈ থাকিব ন পিকনিকটো? অকে, ত' আপোনালোকে আহিলে নিশ্চয় ইয়াত খাব। তেনেকুৱা আৰু ইয়াত জিপ লাইনৰ কাষতে আছে তাতে। ইয়াত সকলোৱে মানে জিপ লাইনত যাই আছে না মানুহ? ত' আহিলে আপোনালোকে ইয়াত উপভোগ কৰিব আৰু মই একদম আগলৈ যাওঁ। আপোনাৰ এই চাইডে কি যাব পাৰে, সি ইয়াত মানে নাও দি আপোনাৰ পুৰা গ্ৰুপ হিচাপত যাই আছে, যাই আপোনাৰ নদীটোত পুৰা ইমূৰ যাই আছে। ত' কোন চাইডে যাব পাৰে সেইখিনি দেখাই আছো আপোনালোকক, একদম চাই থাকিব। আৰু ইয়াত পুৰা ধাৰ বৈ আছে একদম। জিপ লাইনৰ পৰা নামি আহিলো, তাতে আপোনালোকে আহিলে জিপ লাইনতো উঠিব পাৰে। আৰু নেক্সট আপোনাৰ এই দাদাসকল লগ পালো। দাদা এই নদীটোৰ নাম কি? বৰনদী। বৰনদী। ত' এই দাদাসকলৰ মানে এটা কথা জনাই দিওঁ, এইখনৰ কি দাদা এখন নাও বুলি ক'ব পাৰি ন? ৰাফটিং নাও। ত' আপোনালোকে ৰাফটিং এটা গ্ৰুপ হিচাপে আপোনালোকে ইয়াত উঠিব পাৰে আৰু বিন্দাছ যাব পাৰে। দাদা এই মানে 6জন মান যায় আৰু ন? বেছি যাব পাৰে। বেছি যাব পাৰে। লিমিট 15জন। আৰু আপোনাৰ পইচাটো? পইচা আপ ডাউন এইফালে একজনৰ পাৰ হেড 50 টকা। মাত্ৰ 50 টকা ন? হয়। 50 টকা উঠিব পাৰে? হয়। 50 টকাতে উঠাব। ইমান এটা সুন্দৰ এটা এক্সপিৰিয়েঞ্চ ল'ব পাৰিব বগামাটিত আপোনালোকে। চ' আহক একবাৰ উঠক। ইফালে ভাইক লগ পালো, মানে গেটৰ প্ৰথম গেটখন নহয়, নেক্সট গেটখনো মানে লগ পাব ভাইক। চ' ভাই আৰু জিপ লাইনৰ ব্যৱস্থা আছে আৰু ইভাগে ৰাফটিঙৰ ব্যৱস্থা আছে। আৰু কি কি ব্যৱস্থা আছে এনেকুৱা বগামাটিত? এনেকে নাইট চিপ আছে, কিবা কিবি আছে, চব আছে, ঘূৰিব লগা জেগা আছে, ৰাফটিং। আৰু অপেনিং কেতিয়া পৰা আপোনাৰ? আমাৰতো অপেনিংটো হৈয়ে গৈছে, এনেকে ডিচেম্বৰ 1 ডিচেম্বৰৰ পৰাই হৈয়ে গৈছে। মানে সময়টো আপোনাৰ? সময়টো আমাৰ 8টাৰ পৰা চুৰু এই হয়। এনেকে চাওক, এই ৰাখে জিপ লাইন মাৰিছে চাওক। মজা এটা এক্সপিৰিয়েঞ্চ ল'ব পাৰে বগামাটিত। ভাল লাগিল দিয়ক। আপোনাৰ জিপ লাইনত উঠি আপোনালোকক দেখাব নোৱাৰিম, কাৰণ কিয় মই আপোনালোকক পৰিৱেশটো দেখাব লাগে, বহুত দেৰি হৈ যাব আপোনাৰ। চ' ইয়াৰ পৰা এটা দলংখনেদি উঠি যাই আছো ৰ'ব। বগামাটিৰ একদম মেইন একদম নদীটো একদম দলংখনতে আছো। আৰু এটা ভাইক লগ পাব। আৰু এইখন দলং আছে, এইখন শাকতে ন? শাকতে বাৰু এইখন দলঙত আপোনালোক ওপৰতে গ'লে মই 20 টকা এটা দিব লাগিব, তেনেকুৱা আপ ডাউন। আৰু ঠিকে আছে, মানে এইটো ভাল লাগিছে দলংখন দিয়াই। নদীটো কি স্পীডত মানে ধাৰ মাছে। আৰু ইয়াত যদি আপুনি সাঁতুৰিব জানে, তথাপিও আপোনাক তেজ মাৰে ক'ত লৈ হিচাপ নাই। সেইকাৰণে এখিনি ব্যৱস্থা কৰিছে যে বগামাটি অঞ্চলৰ আপোনালোকৰ গাঁওখন কি? ত' এই গাঁৱৰ বাকী মানুহে সুন্দৰকে ব্যৱস্থা কৰিছে, এইটো ভাল লাগছে আৰু। ত' নহ'বা কোনোবা সাঁতুৰিব জানে, কোনোবা নাজানে, তেনেকৈ পৰি মৰি যাব পাৰে ন? একো বিশ্বাস নাই, কিন্তু দলংখন থাকে বহুত সুবিধা হৈছে, ওপৰ দি মানে যাব পাৰে। আৰু সুবিধা আৰু খুৱাব ইয়াতে। এই বগামাটিৰ আপোনাৰ মানে সকলোতকে একদম মানে ফেমাছ যিখিনি ঠাই, এইখিনি ঠাই হয়। আৰু এই যিখন দেখিছেনে পাহাৰ, এইখিনি কথা মন কৰিব, এইখিনি পাহাৰ আপোনাৰ বিন্দাছ পাহাৰ, আৰু এইফালে ভূটানৰ পাহাৰ, আৰু এইফালে আমাৰ অসম, মানে অসম ভূটান বৰ্ডাৰ একদম। আৰু আমি বৰ্তমান আছো ইণ্ডিয়াত, সিফালে গ'লে ভূটান বাহিৰা দেশ, আৰু এইফালে চাওক পুৰা ঢেৰ লেভেলৰ পানী। ইয়াত আপোনালোকে বহুত ৰিক্সা খাবৰ কাৰণে যাব লাগিব। চাওক কি লেভেলত মানে পানী বহিছে, এইবিলাক চব ভূটানৰ পৰা অহা পানী। ভূটানখন আমাতকৈ অসত না, অসমৰ পৰা বৈ আহিছে একদম আমাৰ অসমৰ পিনে, তেনেকুৱা। চ' বাকী আৰু আপোনাক দেখাম সেইফালে কি আছে। আৰু এইখিনি ঠাই দেখিছে নে আপোনালোকে? এইখিনি ইমান অহল বহল আপোনাৰ। চাওক এই ঠাইখিনি এনেকুৱা লাগিছে যদি তিনখন পাৰ নাই ভূটান চকী, কিন্তু ভূটান চকী আপোনাৰ ঠাইখিনি ঠেক। কিন্তু বগামাটিত আপোনালোকে আহক একবাৰ, বগামাটিৰ বেষ্ট পিকনিক প্লেচ ইন আছাম ভূটান বৰ্ডাৰ। মানে আপোনাৰ চাওক কিমান মানে অহল বহল আপোনাৰ। পাহাৰখনতো দেখিলে আপোনালোকে। চ' এতিয়া যাই আছো, এটা মন্দিৰ আছে, মন্দিৰটো দেখাই আছো ৰ'ব একদম আগত যাই। আৰু সেইফালে মানুহবোৰে পিকনিকো খাই আছে, অলপ আগত যাই দেখাই আছো, চাই থাকিব একদম সুন্দৰকে। তেনেকুৱা এতিয়া বঢ়িয়াকে আপোনালোকক মানে মন্দিৰটো দেখাই আছো। ইফালে আপোনাৰ সকলো দেখালো, আৰু কিবা দেখাব লগা আছে আপোনাক দেখাম বাৰু। কিন্তু এতিয়া বৰ্তমান যাই আছো আপোনাৰ বুদ্ধদেৱৰ মন্দিৰ, মানে আপোনাৰ বুদ্ধদেৱৰ ওপৰত যাই আছো। তেওঁলোকে কৈছে প্ৰায় 200-300 মান চিৰি আছে আপোনাৰ। চ' উঠি মুঠক যাই পৰিৱেশটো দেখাই আছো, আৰু ওপৰৰ পৰা কেনেকুৱা লাগে দিছ ইজ বগামাটি। আৰু আপোনাৰ ভগৱান শ্ৰী বিষ্ণুৰ মানে এটা অৱতাৰ, আৰু এই দেখিছে বুদ্ধদেৱ মানে আপোনাৰ। আৰু বুদ্ধদেৱক দেখাইছো আপোনাৰ, ইয়াৰ পৰা আপোনালোকে মানে সেৱা কৰিব আপোনাৰ। এইফালে চাওক বুদ্ধদেৱ, ৱাও বুদ্ধদেৱ, সেৱা কৰিলো। ভালে ৰাখক আপোনালোকে, আৰু আপোনালোকে আহিব ইয়াত ধুনীয়া পৰিৱেশত আহি সেৱা কৰিব আৰু। জয় বুদ্ধদেৱ ভগৱান, সেৱা কৰিব। আৰু ইয়াৰ পৰা আপোনালোকক মানে ইয়াত বগামাটিৰে মানে পুৰা একদম ওপৰৰ পৰা ভিউটো দেখাওক, মানে ড্ৰোন টাইপ মান লাগি যাব আপোনালোকৰ। এইয়া চাওক, এইটো এটা ৰাস্তা, কিন্তু এই ৰাস্তাত যে আপোনালোকে সোমাব লাগিব। এই যে আপোনালোকে ধৰক এই গেটখন দেখিছে, এইটো বেলেগ গেট দিয়কচোন। মানে এইখিনি নদীতো বৈ গৈছে আপোনাৰ, 3 ভাগে নদী বৈ গৈছে। আৰু এতিয়া নদী বৈ গৈছে, সেইফালে সিফালে গৈছে, আৰু এইফালে এটা গৈছে। আৰু আমি আহিছো আপোনাৰ একদম তলৰ পৰা এনেকে ভিতৰত সোমাই গৈছো না, সেই চাইডৰ পৰা আছো আমি, সেই চাইডে যাব লাগিব।
আৰু আপোনাক লগত দেখাইছো যে এই বগৰী খাওঁটো মানে আপোনাৰ সেই চাইডে আপোনাৰ মানে বগৰী আহি প্ৰথমতে খাইছিলো আৰু ইয়াৰ পৰা এটা বগামাটিত মানে যিটো ভিউ পইণ্টটো আপোনালোকে চাওক মানে ওপৰৰ পৰা দেখাই দিলো আপোনালোকৰ সম্পূৰ্ণ পৰিৱেশ এই পৰিৱেশটো দিয়কচোন ফ্ৰেণ্ডছ মজা কমেণ্ট কৰি জনাব আৰু তলত যেতিয়া কিবা দেখাব পাৰি নিশ্চয় দেখাম আপোনালোক চাই আৰু আপোনাৰ যিহেতু এটা কথা কওঁ যিহেতু গধূল হোৱাৰ আগতে আপোনালোকে মানে ইয়াৰ পৰা আঁতৰিব চেষ্টা কৰিব কাৰণ যিহেতু আপোনাৰ এই হৈছে আমাৰ মানুহৰ ঠাই নহয় ন ফ্ৰেণ্ডছ এই হৈছে আপোনাৰ জীৱ জন্তুৰ গধূলি হলে বা ৰাতি হলে তেওঁলোকৰ মানে এই স্থান গতিকে আপোনালোকে যেতিয়া সময়ৰ আগত মানে ইয়াৰ পৰা ওলাব চেষ্টা কৰিব তেতিয়া আপোনালোকে সুৰক্ষিত ৰাখিব যদি এনেকে ভাবে আপোনালোকে দিনত এনজয় কৰিছো ৰাতিও ইয়াতে এনজয় কৰিম তেতিয়াহ'লে আপোনালোকৰ হাতী বাঘ কি হলে কোনো নাজানে ইয়াত কোনো ৰিস্ক ল'ব নোৱাৰে গতিকে সাৱধানে চলিব আৰু আপোনালোকক দেখালো বুদ্ধদেৱৰ মানে মন্দিৰটোত যাই এতিয়া তলৰ পিনে যাই আছো তাৰমানে ইয়াত আপোনালোকে ধৰক তেওঁলোকে সুন্দৰকৈ পেকিং কৰি দিব আৰু আপোনালোকে ইয়াৰ পৰা গুচি গ'লে তালৈ আহিলে আপোনালোকে উঠিব আৰু মোৰ এতিয়া সময় নাই যিহেতু আপোনাৰ 1মান বাজিল আৰু ইয়াৰ পৰা যাব লাগে বহুত দূৰ যাব লাগে কেতিয়া কি বজা নাই হিচাপ আৰু ইফালে আপোনাক গোটেই দেখালো বগামাটি এইটো যে গোটেই দেখালো মন্দিৰৰ পৰা সকলো দেখালো আৰু জিপ লাইনত এখেতে মানে আপোনালোকে উঠাই ল'ব মানে কিমানকে দাদা আপডাউন 300 আপডাউন 300 আৰু এতিয়া মই সময় নাই কাৰণে আপোনালোকক মানে দেখালো আপোনালোকে আহিব বগামাটিত আৰু এটি যদি উপভোগ নকৰে তেতিয়াহ'লে মিছ কৰিব বগামাটি ঠিক আছে ধন্যবাদ দাদা ঠিক আছে আৰু ইয়াত আপোনালোকে ঘূৰিব পাৰে উঠিব আৰু মজা লওক আৰু এটা কথা কওঁ এইটো নদীটো আপোনাৰ বৈ গৈছে চিচিকা পানী একদম মানে গাঁও অঞ্চলৰ এৰিয়াৰ মাজত বৈ গৈছে সুন্দৰকে আৰু আপোনাৰ একদম সুন্দৰ ঠাই আৰু আহক আপোনালোকে একবাৰ বগামাটিত মই জীৱনত ফাৰ্ষ্ট টাইম আহিলো আৰু এতিয়া আপোনাৰ যদি উপভোগ কৰিব লাগে খালি গোটেই কৰিলে আপোনাৰ উঠিব খালি আৰু এইফালে পাহাৰখন দেখছে না তো এই একদম মানে পইণ্ট মেইন পইণ্ট আৰু এইখন দলঙত এনেকে আছিলো মানে আপোনাৰ এনেকে আহিছিলো আহি তাত মানে সোমাইছিলো তাৰ বাইকখন থলো তাৰ পৰা জিপত মানে সোমালো জিপৰ পৰা একদম ওপৰত মানে আপোনালোকে ইয়াতে থৈ দিব আৰু এনেকে ঘূৰি আহিব লাগিব তাত মানে 20 টকা এটা ল'ব আৰু এনেকে ঘূৰি আহিব লাগিব আৰু এই হৈছে বগামাটি একবাৰ আহিব আপোনালোকে ইয়াত মানে সকলো ইমান হলবৰ জেগা আছে আপোনালোকৰ ইচ্ছা অনুযায়ী মানে আপোনালোকে পিকনিক খাব পাৰিব তো ইয়াৰ পৰা গোটেই কৰি এইফালে হাতীৰ গু মানে আপোনাৰ আৰু একচুৱেলি আপোনালোকে চাওক মানে বহুত সাৱধান ইয়াত হাতী হয় আপোনাৰ পানীৰ ওপৰত আছোঁ দেখিছেনে একদম পানী লাগি আছোঁ আৰু ইয়াত কিন্তু গা ধুব লাগে কিন্তু আজি ইয়াত নহৈ দিয়ক আৰু মানে গা চা ধুই আহিছে ঘৰত ইয়াত পূৰা একদম যিহেতু ঠাণ্ডাৰ মাহ আপোনাৰ পূৰা টেকি হৈছে পানী মানে থাকিব পৰা নাই ভৰি দেখিছেনে বগা পৰি গৈছে চাওক আৰু এইফালে আপোনাৰ দেখিছেনে পাহাৰখন তো ইয়াত যাব লাগে ফ্ৰেণ্ডছ আৰু আজি ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ ইয়াত সমাপ্ত কৰিলোঁ বগামাটিতে চ' ভিডিঅ'টো ভাল পাইছে যদি নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন টিপন কৰক আৰু এইফালে সুন্দৰ নাজাৰা একদম পানী বহি যাই আছে